গুড মৰ্ণিং। ৩-৪ দিন বেড ৰেষ্ট কৰি মোৰ যে ইমান আমনি লাগিছে জানেনে। ডক্টৰজনে যিহেতু কৈছিলে ৭ দিন পূৰা বেড ৰেষ্ট কৰিব লাগিব, ভাবিছিলোঁ অফিচৰ পৰা ছুটিয়ে লৈ লওঁ নেকি। কিন্তু আকৌ ভাবিলোঁ অফিচৰ পৰা যদি ছুটিয়ে লওঁ তেনেহ'লে মইতো আৰুৱে ব'ৰ হৈ যাম। সেইকাৰণে ভাবিলোঁ শুই শুই অফিচৰ কামকে কৰিম। ৰাতিপুৱা পিছে এলাৰ্ম লগাইছিলোঁ ৬টা বজাত, কিন্তু মই উঠিছোঁ ৮টা বজাত। উঠিয়ে খিৰিকীবিলাক অলপ মোকলাই দিছোঁ, কাৰণ বাহিৰৰ পোহৰটো আহিলেহে মনটো কিবা ভাল লাগে, নহ'লে মনটো ইমান সেমেকা সেমেকা লাগে। লৰালৰিকৈ ব্ৰাছ কৰি ল'লোঁ, কাৰণ মোৰ মেডিচিনকেইটা খাবলৈ দেৰিয়ে হৈ গৈছিলে আৰু মোৰ অফিচৰ কামটোও অলপ লেট হৈ আছিলে। বেক পেইনটোৰ কাৰণে মোৰ খোজ কঢ়াটো একো অসুবিধা নহয়, খালি মোৰ বহাতহে অলপ অসুবিধা হয়। দেখিছেনে কেনেকৈ ছাপৰ্ট লৈ লৈ বহিব লগা হৈছে। ঔষধবিলাক খাই খাই যে মোৰ ইমান আমনি লাগিছে, মোৰ বাকী বস্তু একো খাবই মন নোযোৱা হৈছে। কিন্তু আকৌ 31st মোৰ এটা এংগেজমেণ্টতো যাবলগীয়া আছে, সেইকাৰণে যি ডক্টৰে দিছে চব খায়ে দিছোঁ আৰু। এতিয়া পিছে মই গা ধুবলৈ যাওঁ, কাৰণ তাৰপিছত আহি আকৌ অফিচৰ কাম কৰিব লাগিব। আৰু সেইটো দেখিছেনে মোৰ মেনিকুইনটো, এইটো যে ৰাতি হ'লে দেখিলে মোৰ ইমান ভয় লাগে, সেইকাৰণে তাক চুকতে ক'ৰবাত ভৰাই থৈছোঁ আৰু। এতিয়া মই অফিচৰ কামখিনি কৰি লওঁ আৰু এনেকৈ শুই শুয়ে। তাৰপিছত আকৌ ব্ৰেকফাষ্টটোতো কৰিব লাগিব, মোৰ ইমান ভোক লাগি আছে। যিহেতু এতিয়া ৱৰ্কআউট কৰিব নোৱাৰোঁ, সেইকাৰণে ChatGPTৰ পৰাই এটা ডায়েট চাৰ্ট ল'লোঁ আৰু তাতে ব্ৰেকফাষ্টত দিয়া আছিলে এখন মাল্টিগ্ৰেইন ৰুটি, মগু দালি আৰু এটা হাৰ্ড বইল এগ। চ' মই তেনেকৈয়ে খালোঁ আৰু আম্মাই বনাই থৈছিলে পটল ভাজি, সেইকাৰণে মই পটল ভাজি অলপো লৈ ল'লোঁ। কেইদিনমান ধৰি একো কণ্টেণ্টটো বনোৱা হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ আজি এটা মেকআপ কণ্টেণ্ট দিম আৰু তাৰে প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। এইটো এল'ভেৰা জেল আৰু ফেচিয়েল ৰেজাৰ ল'লোঁ, আৰু ফেচিয়েল ৰেজাৰটো ইউজ কৰিলে মোৰ স্কিনখন ইমান স্মুথ হৈ থাকে, আৰু তাত যদি ফাউণ্ডেশ্যনটো ইউজ কৰোঁ তেতিয়া এনেকুৱা লাগে যেন ফাউণ্ডেশ্যনটো স্কিনখনত পূৰা এবজৰ্ব হৈ গৈছে। আপোনালোকেও যদি ফেচিয়েল ৰেজাৰ ইউজ কৰে অলপ সাৱধানে ইউজ কৰিব, কাৰণ ইয়াত কাটাৰ চান্স থাকে অলপ। এতিয়া ভালকৈ মুখখন ফেচ ৱাছ কৰিলোঁ আৰু তাৰপিছত লগালোঁ মোৰ মইশ্চাৰাইজাৰ আৰু অলপ পিছত লগালোঁ ছানস্ক্ৰীন। স্কিনখন যে ইমান স্মুথ হৈ আছে কি ক'ম আৰু আপোনালোকক। পিছে আজি মনটো বহুত ভাল লাগি আছে জানেনে, মোৰ এটা পাৰ্চেল আহিবলগীয়া আছে, তাৰে কাৰণে ৱেইট কৰি আছিলোঁ আৰু এই আহি গ'ল মোৰ পাৰ্চেল। বেক পেইনৰ কাৰণে আকৌ খোজকেইটাও লাহে লাহে কাঢ়িবলগীয়া হৈছে, ভয়ে লাগে জানেনে, পুতুককৈ যদি আকৌ কঁকালত লাগি যায়। পাৰ্চেলটো লোৱাৰ টাইমত অলপ ভয়ো লাগি আছে, কেনেকুৱা বা আহিছে আকৌ। ব'লক এতিয়া আমি একেলগে আনবক্সিং কৰোঁ। ৰাতিপুৱা আকৌ মোৰ মিন্ত্ৰাৰ পাৰ্চেলটোও আহিছিলে, মই আকৌ খোলা নাই দেই, ভাবিলোঁ আপোনালোকৰ লগত একেলগে খুলিম। চাওকচোন ইমান ধুনীয়া ব্ৰেচলেটডাল আহিছে, ৰ'ব মই অলপ পিন্ধি দেখাওঁ কেনেকুৱা লাগিছে বাৰু। এতিয়া মিন্ত্ৰাৰ পাৰ্চেলটোতনো কি আহিছে সেইটোও চাওঁ ব'লক। চাওকচোন মই এডাল কমৰবন্দ অৰ্ডাৰ কৰিছিলোঁ, ফাৰ্ষ্টত চাওঁতে ইমান এটা ভাল লগা নাই, কিন্তু যেতিয়া শাড়ীখনৰ লগত মই মাৰি চাইছোঁ তেতিয়া বৰ ধুনীয়া লাগিছিল। এতিয়া ব'লক লাঞ্চ কৰি লওঁ, কাৰণ মোৰ ঔষধ খাবলৈ আছে। লাঞ্চ কৰি অলপ শুই গ'লোঁ, উঠি পেলাই দেখিছোঁ আব্বাই মোৰ কাৰণে মধুৰিআম কাটি থৈছিলে আৰু মই উঠি মধুৰিআম পিচ খালোঁ। তাৰপিছত মই মেকআপ কৰি ল'লোঁ আৰু এয়া দেখিছেনে ছেটআপ, ৰিং লাইটটো যে ইমান ভাৰী জানেনে, ট্ৰাইপডডালে ধৰি ৰাখিবই পৰা নাই, সেইকাৰণে মই গাৰুকেইটা দিয়ে ছাপৰ্ট দিলোঁ।
মেকআপ ভিডিঅ'টো মোৰ এই লং ভিডিঅ'টোৰ আগতেই আপলোড হ'ব, আপোনালোকে সেইটো আগতেই চাব দেই। এই লং ভিডিঅ'টো দুদিনমান দেৰিকৈ আপলোড কৰিম, কাৰণ মোৰ ইমান টাইম পোৱা নাই আৰু ইমান অসুখ ন মোৰ, সেইকাৰণে অলপ ৰেষ্টো কৰিবলগীয়া হৈছে। মই যিহেতু ৱাটাৰপ্ৰুফ ফাউণ্ডেশ্যন ইউজ কৰিছিলোঁ, সেইকাৰণে মই ডাবল ক্লিনজিং কৰিলোঁ, কাৰণ অকল ফেচ ৱাছ ইউজ কৰিলে মেকআপটো নাযায়। তাৰপিছত লগাই ল'লোঁ নায়াচিনামাইড চিৰাম। আপোনালোকেও এইটো চিৰাম লগাইছে নেকি বাৰু? আৰু যদি লগোৱা নাই তেনেহ'লে আজিৰ পৰাই ষ্টাৰ্ট কৰক, কাৰণ এইটো চিৰাম বৰ ভাল আৰু স্কিনখন ইমান গ্ল'য়িং হৈ থাকে। তাৰপিছত লগালোঁ মইশ্চাৰাইজাৰ আৰু অলপ লিপ বাম। তাৰপিছত কৰিলোঁ ডিনাৰ আৰু আজিৰ দিনটো ইয়াতে শেষ কৰিলোঁ। গুড নাইট।